সকলোৱে মিলি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে মাত মতা দৰকাৰ। এইটো অকল ছয় জনগোষ্ঠীৰ দাবী নহয়, এইটো অসমৰ এটা জাতীয় দাবী। ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়ক। জনজাতিসকলক যেতিয়া জনজাতিৰ সংখ্যা বাঢ়ি যাব তেতিয়া অসমক জনজাতিৰ ৰাজ্য ঘোষণা কৰি দিয়ক। অসমৰ মুখ্যমন্ত্ৰীৰ পদটো আৰু উপমুখ্যমন্ত্ৰীৰ পদটো তেতিয়া জনজাতিসকলৰ কাৰণে সংৰক্ষণ কৰি দিয়ক। মই ছয় জনগোষ্ঠীৰ লগতে কলিতা আৰু নাথযোগীসকল আৰু মদাহী বুলি আৰু এটা জনগোষ্ঠী আছে, তেওঁলোকক জনজাতিকৰণৰ কাৰণে আহ্বান জনাইছোঁ। এই বিষয়টো আলোচনা কৰিবৰ কাৰণে অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমৰ বিভিন্ন সমস্যা সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে অহা 11 আৰু 12 ছেপ্টেম্বৰ তাৰিখে আমি আমাৰ ৰাইজৰ দলৰ বিশেষ আমি কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছোঁ। আৰু সেই কাৰ্যনিৰ্বাহক সভাতেই আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে ৰাইজৰ দলে বিশাল আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। মই যিটো কথা কৈছিলোঁ সেইটো সকলোৱে জানে যে একাংশ মানুহৰ কথা কৈছিলোঁ, আৰু যিসকলে আন্দোলন কৰি আছে তেওঁলোকৰ কথা কোৱা নাই। যিসকলে এতিয়া আন্দোলন কৰি আছে, আগতে বহুত সংগঠনৰ পুৰণি যিবিলাক বহুত কাৰ্যকৰ্তা যিবিলাকে খুব চৰকাৰৰ লগত হলিগলি কৰি আছিলে, যাৰ ফলস্বৰূপে আপোনালোকে সকলোৱে জানে যে সেই প্ৰাক্তনবিলাকে মানে আন্দোলনৰ পৰিৱৰ্তে সদায় বিজেপি চৰকাৰৰ লগত এক ধৰণৰ সেই প্ৰাক্তনবিলাকে বুজাবুজি কৰিলে, একাংশ বুলি মই আকৌ কৈছোঁ। সেই কথাটোহে কৈছোঁ। কোনোবাই যদি ভুল বুজিছে তেওঁলোকক মই ভুলটো শুধৰাই ল'বৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। কাৰণ মই যিটো কথা কৈছোঁ সেইটো হ'ল জাতিকেইটাৰ প্ৰতি ভাল ভাৱ ৰাখি।